নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ বহুতে ৰিকুৱেষ্ট কৰি আছিল সোশ্যাল সায়েন্সৰ ক্লাছটো কন্টিনিউ কৰিব লাগে মাজতে সোশ্যাল সায়েন্সৰ ক্লাছটো আনিব পৰা নাছিলো তাৰ কাৰণে ক্ষমা বিচাৰিছো গতিকে আজি আকৌ আৰম্ভ কৰিবলৈ ওলাইছো সোশ্যাল সায়েন্সৰ ক্লাছ 8ৰ চেপ্টাৰ 7 আপোনালোকে জানে আমি প্ৰতিটো চেপ্টাৰত যিকেইটা কোৱেশ্চন থাকে এটা ভিডিঅ'ৰ জৰিয়তে লৈ আহিবলৈ ট্ৰাই কৰোঁ গতিকে আজিও আপোনাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কেইটামান কোৱেশ্চন আছে যি এডিডি গেট 3 গেট 4 কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গতিকে আপোনালোকে যদি ক্লাছ 6 to 10 সোশ্যাল সায়েন্সৰ সিৰিজটো চোৱা নাই চাব আৰু যদি আপোনালোকে আমাৰ পিডিএফবোৰ প্ৰয়োজন হয় বা আপোনালোকে আমাৰ পিডিএফবোৰ বিচাৰে তেনেহলে আপোনালোকে 99 পে কৰি আপোনালোকে আমাৰ পিডিএফবোৰ ক্ৰয় কৰিব পাৰে কিনিব পাৰে তাৰ কাৰণে আপোনালোকে মোক কমেন্ট বক্সত যদি পিডিএফ লাগে কমেন্ট কৰিব তাতে হোৱাটসএপ নাম্বাৰটো দিম বা অন্যথা আপোনালোকৰ হোৱাটসএপ নাম্বাৰটো মোক কৈ দিছো আপোনালোকে লিখি ল'ব হোৱাটসএপ নাম্বাৰটো হৈছে 8638686390 আকৌবাৰ কৈছো 8638686390 এই হোৱাটসএপ নাম্বাৰটোত আপোনালোকে পিডিএফ লাগে বুলি মেছেজ কৰিলে আপোনাক স্ক্যানাৰখন দিয়া হ'ব তাতে আপোনালোকে পেমেন্ট কৰাৰ পিছত পিডিএফ লগে পাই যাব সো সকলোকে মই পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ গতিকে আজি আৰম্ভ কৰিবলৈ লৈছো কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন সো আৰম্ভ কৰিছো ওকে ফাৰ্স্ট কোৱেশ্চনটো হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিমান ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত 90 ডিগ্ৰীৰ পৰা 96 ডিগ্ৰী অৱস্থিত কিমান ডিগ্ৰী অৱস্থিত 19 ডিগ্ৰী টু 96 ডিগ্ৰী ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিমান ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা কিমান ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰটো হৈছে 24 ডিগ্ৰী টু 28 ডিগ্ৰী ওকে গতিকে 24 ৰ পৰা 28 ডিগ্ৰীত অৱস্থিত মনত থাকিব নেক্সট কোৱেশ্চনটোলৈ আহিছো ব্ৰহ্মপুত্ৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য প্ৰায় কিমান কিলোমিটাৰ এটো মনত ৰাখিবলগীয়া কোৱেশ্চন ব্ৰহ্মপুত্ৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য প্ৰায় 2906 কিলোমিটাৰ ওকে যিমান পাৰে আমি সোনকালে ক্লাছটো শেষ কৰিম বেছি কথা নকও কোৱেশ্চন আনসাৰবোৰ কৈ যাম ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো ব্ৰহ্মপুত্ৰ অসম অংশৰ প্ৰাচীন নাম কি আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো ব্ৰহ্মপুত্ৰৰ অসমৰ যিটো অংশ সেই অংশৰ প্ৰাচীন নামটো কি আছিল জানেনে যদি জানেন কমেন্ট কৰিবচোন ইয়েস প্ৰাচীন নামটো আছিল লোহিত ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন নামটো আছিল লোহিত মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো সেমা ইয়ংডুং নামৰ হিমবাহ এটি কিহৰ উৎস বহুত ইম্পৰ্টেন্ট কোৱেশ্চনটো চাই লব সেমা ইয়ংডুং নামৰ হিমবাহ এটি কিহৰ উৎস নৈৰ উৎস মনত ৰাখিব কিহৰ উৎস নৈৰ উৎস নেক্সট কোৱেশ্চনটোলৈ আহিছো সেমা ইয়ংডুং স্থানৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ মনত ৰাখিব কোৱেশ্চনটো ভালকে চাই লওক সেমা ইয়ংডুং স্থানৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰত কাৰেক্ট আনসাৰ হৈছে 5150 মিটাৰ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো কোৱেশ্চনটো অকনমান মন দিব উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় কিমান কিলোমিটাৰ দূৰত্ব বৈ আহিছে কাৰেক্ট আনসাৰ কি হ'ব কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কাৰেক্ট আনসাৰ হৈছে 1700 কিলোমিটাৰ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো নদীৰ গতিপথৰ আকৃতি ইংৰাজীৰ কি আখৰটোৰে দৃঢ় হয় আপোনালোকে যদি নদীৰ গতিপথ লক্ষ্য কৰিছে তেনেহলে গম পাব ইংৰাজী একোটা এলফাবেটৰ আকাৰ লয় নদীৰ গতিয়ে ওকে গতিকে কিহৰ ইংৰাজী কোনটো বৰ্ণৰ বা কোনটো আখৰৰ দৰে আকৃতি লয় yes কাৰেক্ট আনসাৰ হৈছে ইউ আকৃতি লয় ওকে ইউ আখৰটোৰ দৰে নদীৰ গতিবোৰে চালে মনত কৰিব নেক্সট কোৱেশ্চনটোলৈ আহিছো অসমত নৈখনৰ গতিপথৰ দূৰত্ব প্ৰায় 10 কিলোমিটাৰ কিমান কিলোমিটাৰ কাৰেক্ট আনসাৰ হৈছে প্ৰায় 640 কিলোমিটাৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো হদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিলোমিটাৰত গড়ে কিমান সেন্টিমিটাৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হৈছে 13 পৰা 14 সেন্টিমিটাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো নৈখনৰ গেট পৰিবহণ ক্ষমতা কিমান কাৰেক্ট আনসাৰ হৈছে কম ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো খৰালি কালত এই চৰচাপৰিবোৰত বাধা পাই নৈৰ পানী ভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে ইয়াক নৈৰ কি বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যেতিয়া খৰালি কাল পৰে তেতিয়া নৈ চাপৰিবোৰত পানীবোৰ কি হয় শুকাই যায় হয়নে
আৰু এই চাৰ চাপৰিবোৰত বাধা পাই নৈৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ যায় কিছুমান অংশত পানী নাথাকে কিছুমান অংশত থাকে গতিকে এই ভাগ হোৱা যিটো নৈৰ শাখা এই শাখাত বিভক্ত হৈ পৰে গতিকে এই শাখাবোৰক নৈৰ কি বুলি কোৱা হয় সমফিত ৰূপ বুলি কোৱা হয় কি বুলি কোৱা হয় সমফিত ৰূপ নেক্সট কোৱেশ্চনটো আহিছো অসমৰ প্ৰধান নৈ কেইখন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অসমৰ প্ৰধান নৈ কেইখন কাৰেক্ট আনসাৰ হৈছে দুখন ওকে নেক্সট কোৱেশ্চনটো আহিছো ইয়াৰ বৰ্তমান মাটিকালি কিমান বৰ্গ কিলোমিটাৰ কাৰেক্ট আনসাৰটো হৈছে প্ৰায় 514 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো আহিছো ভূমিকম্প কিমান চনত আহিছিল অসমত কাৰেক্ট আনসাৰটো হৈছে 1950 চনত মনত ৰাখিব অসমত ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ কিমানখন সৰু বৰ উপনৈ আছে অসমত ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পৰা কিমানখন সৰু বৰ নৈ উপনৈ আছে কাৰেক্ট আনসাৰটো হৈছে 57 57খন নেক্সট কোৱেশ্চনটো আহিছো অসমত ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণৰ পৰা কিমানখন সৰু বৰ উপনৈ আছে কাৰেক্ট আনসাৰটো হৈছে 33খন নেক্সট কোৱেশ্চনটো আহিছো ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ কাৰেক্ট আনসাৰটো হৈছে 2906 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো আহিছো মানাহৰ সংযোগী ৰাজ্য কোনটো ইয়া কোনখন মানাহৰ সংযোগ হৈ আছে কোনখন ৰাজ্য কাৰেক্ট আনসাৰ হৈছে ভূটান নেক্সট কোৱেশ্চনটো আহিছো বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ আপোনালোকে জানে বাংলাদেশত ব্ৰহ্মপুত্ৰখন যমুনা নামেৰে পৰিচিত আৰু বাংলাদেশত যেতিয়া ব্ৰহ্মপুত্ৰ নৈখন পৰে ব্ৰহ্মপুত্ৰ নৈখনৰ দৈৰ্ঘ্য হৈছে 450 কিলোমিটাৰ মনত ৰাখিব যিকেইটা কোৱেশ্চন আমি অলৰেডি 20টা এমসিকিউ ডিসকাস কৰিলো এইবাৰ আহিছে শৰ্ট কোৱেশ্চন ওকে ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ব্ৰহ্মপুত্ৰৰ পৰা যিটো নৈৰ উৎস হিমবাহটোৰ নাম হৈছে সেমা ইয়ংডং ওকে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান আপোনালোকে জানে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে চীন ৰাষ্ট্ৰৰ পৰা আহে ওকে উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা হয় উচ্চগতি অঞ্চলত মনত ৰাখিব সদায় নদীৰ গতিৰ আকৃতি ইংৰাজী ইউ আখৰটোৰ দ্বাৰা হয় ব্ৰহ্মপুত্ৰ নৈ কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে আপোনালোকে মনত ৰাখিব ব্ৰহ্মপুত্ৰ নৈখন তিব্বত চীন ভাৰত বাংলাদেশ আৰু বিভিন্ন কেইখন ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে গতিকে তিব্বততো আছে চীনতো আছে ভাৰততো আছে বাংলাদেশতো আছে হেতু মনত ৰাখিব এবাৰ আহিছো আমাৰ শুদ্ধ উত্তৰ আমি বাছিব দিছে গিৰিখাত নিম্নভূমি মোহনা উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব গিৰিখাত হৈছে উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি গতিকে ইয়াতে উচ্চভূমিটো হ'ব শুদ্ধ নেক্সট কোৱেশ্চনটো আহিছো নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত সমভূমি মালভূমিত দেখা যায় ক'ত দেখা যায় সমভূমিত দেখা যায় নেক্সট কোৱেশ্চনটো আহিছো প্লাৱন ভূমিত থকা চৰ চাপৰি নৈৰ খনন পৰিবহন অৱক্ষেপনৰ ফলত সৃষ্টি হয় ইয়াৰ কিহৰ ফলত সৃষ্টি হয় প্লাৱন ভূমিত থকা চৰ চাপৰি অৱক্ষেপনৰ ফলত সৃষ্টি হয় নেক্সট কোৱেশ্চনটো আহিছো বৰাক নৈ অসমৰ 2 3 4খন জিলাৰ মাজেৰে বৈ গৈছে অসমৰ কিমান জিলাৰ মাজেৰে বৈ গৈছে বৰাক নৈখন 3খন জিলাৰ মাজেৰে বৈ গৈছে সোফালৰ লগত আমাক বাওফাল মিলাব দিছে কি আছে চাম আমি মিলাই দিছো সাংপুৰ লগত তিব্বত হ'ব অৰুণাচল প্ৰদেশৰ লগত চিৰাং হ'ব খৰপিলৰ লগত একাবেকা গতিপথ হ'ব কলঙৰ লগত খুটি হ'ব কলং খুটি আৰু নদীদ্বীপ হৈছে মাজুলী গতিকে মই মিলাই দিছো সাংপু হৈছে ক'ত আছে তিব্বতত অৰুণাচল প্ৰদেশত কি আছে চিয়াং অৰুণাচল প্ৰদেশত আমাৰ ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায় চেং নামেৰে জনা যায় খৰপিল কি বস্তু একাবেকা গতিপথ ওকে আৰু কলং কি এটা খুটি নদীদ্বীপ হৈছে মাজুলী মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো নৈৰ উচ্চগতি অংশৰ কাৰ্য ওকে নদীখনৰ প্ৰাথমিক বা উচ্চগতি প্ৰায় পাহাৰীয়া ওখ মাটিত সীমাবদ্ধ নদীৰ এই অংশটো পৰ্বতৰ উৎসত আৰম্ভ হয় আৰু সমভূমিত অৱতৰণ নকৰালৈকে ধৰা পৰে পাহাৰীয়া অঞ্চলবোৰত ভূমিৰ ঢাল উচ্চ পৃথিৱী প্ৰকৃতি বাধাগ্ৰস্ত কঠিন আৰু কোমল শিলেৰে গঠিত নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি পাহাৰৰ পৰ্বতৰ থিয় ঢালেদি বৈ আহোঁতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয় এই অংশত নদীয়ে সোঁতত শিল বালি মাটি কঢ়িয়াই আনে নদীৰ গতিপথ ইংৰাজী ভি আখৰৰ দৰে হয় ঠায়ে ঠায়ে গভীৰ গিৰিখাতৰো সৃষ্টি হয় গতিকে কেতিয়াবা ইংৰাজী ইউ আখৰৰ হয় কেতিয়াবা ভি আখৰৰ হয় ওকে
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নৈৰ মধ্যৱৰ্তী অংশৰ কাৰ্য আমাৰ নৈবিলাকৰ মধ্যৱৰ্তী অংশৰ কাৰ্য কেনেকুৱা হয় কম ঢালৰ ভূমিভাগেৰে বৈ যোৱাৰ বাবে এই অংশত নদী গতি ধীৰ হয় এই অংশত নদীৰ গেট পৰিবহণ ক্ষমতা কম হয় ফলত পাহাৰ বা পৰ্বতৰ পৰা সোঁতত কঢ়িয়াই অনা শিল বালি আদি মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে নদীৰ খনন ক্ষমতা কম হয় মধ্যগতিত নদীখনত পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত গতিবেগ একাবেকা হয় যাক নদীৰ সৰ্বিল গতিও বোলে খৰালি কালত অৱক্ষেপণৰ ফলত চৰচাপৰি সৃষ্টি হয় আৰু এইবোৰতে ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে নদীৰ এনে ৰূপক গুম্ফিত ৰূপ বুলি কোৱা হয় কেতিয়াবা সুধিব পাৰে গুম্ফিত ৰূপ কি ভালকৈ চাই ল'ব অৱশ্যে বাৰিষা নদীৰ পানী বৃদ্ধি পালে এইবোৰ নাইকিয়া হৈ পৰে নৈৰ নিম্নগতি অংশৰ কাৰ্য নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ নিম্নগতিত নদীৰ গতি অতি ধীৰ হয় নদীখনৰ শাখা প্ৰশাখা বেছি হয় নদীয়ে সোঁতত লৈ যোৱা বালি মাটি আৰু বোকা ইয়াৰ মোহনত অৱক্ষেপণ কৰে ইয়াৰ ফলত অসমীয়া ব আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয় এই দ্বীপবোৰক বদ্বীপ বোলে বৰাক নৈৰ গতিপথ বৰাক নৈখন মণিপুৰৰ সীমান্তৱৰ্তী মৰাণ নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰে অসম আৰু মণিপুৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পাছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমায় নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে ভাৰত বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয় তাৰে এভাগে কুছিয়াৰা আৰু আনভাগে চুৰমা নাম লৈ বাংলাদেশত সোমায় কিছুদূৰ গতি কৰাৰ পাছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে বৰাক নৈখন প্ৰায় 900 কিলোমিটাৰ দীঘল ই প্ৰায় 30 মিটাৰৰ পৰা 300 মিটাৰ পৰ্যন্ত বহল বৰাক নৈৰ অসম অংশত প্ৰায় 27খন সৰু বৰ উপনৈ আছে নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলা দেখা যায় বাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয় কাৰণ মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খনন ক্ষমতাও কম সেয়েহে অসমত ব্ৰহ্মপুত্ৰ নদীৰ তলি খননৰ পৰিমাণ কম কিন্তু ইয়াৰ বিপৰীতে অসম অংশত নৈখনৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্ব খনন কাৰ্য অধিক হয় নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱাৰ বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়া সৃষ্টি কৰে নৈৰ যিটো পাৰত পাৰ্শ্ব খনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে এই পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একেবাকে বা সৰ্পিল হোৱা দেখা যায় উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোনো অংশত বৰ্তমান কি নামেৰে জনা যায় তিব্বত মই কৈ আছোঁ এফালৰ পৰা তিব্বতত চেমা ইয়ংডুঙত হিমবা উৎপস্থিত হ'ল তিব্বত চাংপু অৰুণাচল প্ৰদেশত উত্তৰ অংশ চিয়াং নামেৰে জনা যায় অৰুণাচল প্ৰদেশৰ পাছিঘাটত দিহং নামেৰে জনা যায় অসমক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় বাংলাদেশত পদ্মা নামেৰে জনা যায় গংগা নদীৰ লগত মিলি যায় অ'কে ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভূচিত্ৰ বুলি সহায়ত লৈ সেই পৃথিৱী দেশৰ দৰে আমি এখন এইখিনি আমি ধুনীয়াকৈ এখন চিত্ৰখন দেখুৱাই দিছোঁ আপোনালোকে চাই ল'ব মানচিত্ৰখন অকণমান মন দিব অ'কে অকণমান মন দিব মই মানচিত্ৰখন দেখুৱাই দিছোঁ স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে নদ নদীৰ পানী মানুহ নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে যেনে খাদ্যৰ বাবে ধোৱা মেলা কৃষিকৰ্ম বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয় বাৰিষা কালত নদীবোৰ প্ৰতি বছৰে এৰি থৈ যোৱা পলসৰ পৰা সৃষ্টি হোৱা পালভূমি সমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী খৰালি পানী কম হ'লেও নদী কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষিকাৰ্য সুকলমে সমাধা কৰিব পাৰি নদী কাষৰীয়া ঠাইৰ মানুহে পৰিবহণৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হয় নদী কাষৰ পাৰ্শ্বৱৰ্তী অঞ্চল বহু সময়ত অৱসৰ বিনোদনৰ বাবে উৎকৃষ্ট ঠাই হ'ব পাৰে নদীত উপলব্ধ সৰু ডাঙৰ মাছ ধৰি মানুহে তাক ব্যৱসায়ৰো ৰূপ দিবলৈ সক্ষম হৈছে উপযুক্ত সা সুবিধাৰ বাবে নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে নেক্সট কুৱেশ্যন বাতৰি কাকত আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়া আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা এইকেইটা পাঠৰ পৰা দিয়া হৈছে কুৱেশ্যনকেইটা গতিকে চাই ল'ব এতিয়া আহিছোঁ আমি শ্বৰ্ট কুৱেশ্যন 40টা লৈ পেলাই একেবাৰে আমি 40টা কুৱেশ্যন ডিছকাছ কৰিম কুৱেশ্যনকেইটা কেনেকুৱা লাগিছে জনাব অ'কে ফাৰ্ষ্ট কুৱেশ্যন অসমৰ প্ৰধান নদী কেইখন আমি অলৰেডি ডিছকাছ কৰিছোঁ অসমৰ প্ৰধান নদী দুখন অসমৰ প্ৰধান নদী দুখন কি অসমৰ প্ৰধান নদী দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক মনত ৰাখিব ব্ৰহ্মপুত্ৰ অৱবাহিকা বুলিলে কি বুজায় ব্ৰহ্মপুত্ৰ ক্ষেত্ৰত এই নৈ উপনৈসমূহে যিখিনি ঠাইৰ পৰা জল আহৰণ কৰিছে সেই সমগ্ৰ ঠাইখিনিকে ব্ৰহ্মপুত্ৰ অৱবাহিকা বুলি কোৱা হয়
ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিমান ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা 90 ডিগ্ৰীৰ পৰা 96 ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কিমান ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা 24 পৰা 28 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত ব্ৰহ্মপুত্ৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য প্ৰায় কিমান কিলোমিটাৰ অলৰেডি আমি ডিছকাছ কৰিছোঁ প্ৰায় 2906 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ অসম অংশৰ প্ৰাচীন নাম কি আছিল লোহিত আছিল ওকে চেমা ইয়ংডুং নামৰ হিমবা এটি কিহৰ উৎস ব্ৰহ্মপুত্ৰ নদীৰ উৎস চেমা ইয়ংডুং স্থানৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা কিমান প্ৰায় 5150 উৎসৰ পৰা নৈখনে উত্তৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বত মাজেৰে পূব দিশে প্ৰায় কিমান কিলোমিটাৰ দূৰত্ব বৈ গৈছে উৎসৰ পৰা নৈখনে উত্তৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় 1700 কিলোমিটাৰ দূৰত্ব বৈ গৈছে নৈখনৰ স্থানীয় নাম কি চাংপো মনত ৰাখিব অৰুণাচল প্ৰদেশৰ ওপৰত অংশৰ নৈখনৰ স্থানীয় নাম কি চিয়াং নদীৰ গতিপথৰ আকৃতি ইংৰাজী কি আখৰটিৰ দৰে হয় ইউ আখৰটিৰ দৰে হয় অসমত নৈখনৰ গতিপথৰ দূৰত্ব প্ৰায় কিমান কিলোমিটাৰ 640 কিলোমিটাৰ শদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিলোমিটাৰত কিমান গড়ে কিমান সেন্টিমিটাৰ আছে 13 পৰা 14 সেন্টিমিটাৰ নৈখনৰ গেট পৰিবহণ ক্ষমতা কিমান ক্ষমতা কম হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল বালি বোকা আদি ক'ত জমা হয় আদি সমভূমি অঞ্চলত জমা হয় ওকে মনত ৰাখিব খুমফিত ৰূপ বুলিলে কি বুজা খৰালি কালত এই চৰচাপৰিবোৰত বাধা পাই নৈৰ পানীভাগ কেইবাটাও ভাগত বিভক্ত হৈ পৰে ইয়াকে নৈ খুমফিত ৰূপ বুলি কোৱা হয় স্থায়ী চাপৰিৰ উদাহৰণবোৰ কি স্থায়ী চাপৰিৰ উদাহৰণ হ'ল কান্ধুলিমাৰী শিয়ালমাৰী ভাঙনিমাৰী আদি তুলনামূলকভাৱে স্থায়ী চাপৰি ব্ৰহ্মপুত্ৰৰ এটি স্থায়ী চৰ কি ব্ৰহ্মপুত্ৰৰ এটি স্থায়ী চৰ হৈছে আলুপতি ব্ৰহ্মপুত্ৰৰ খেৰকটীয়া খুঁটি আৰু দক্ষিণৰ মূল খুঁটিৰ মাজত অৱস্থিত পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপটো হৈছে মাজুলী ইয়াৰ বৰ্তমান মাটিকালি কিমান বৰ্গ কিলোমিটাৰ 514 বৰ্গ কিলোমিটাৰ ভূমিকম্প কিমান চনত হৈছিল 1950 চনত মনত ৰাখিব অসমত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পৰা কিমানখন সৰু বৰ উপনৈ আছে 57খন ওকে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণৰ পৰা কিমানখন সৰু বৰ উপনৈ আছে 33খন ব্ৰহ্মপুত্ৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ 2906 কিলোমিটাৰ মানাহৰ সংযোগী ৰাজ্য কোনখন ভূটান বাংলাদেশত ব্ৰহ্মপুত্ৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ 450 কিলোমিটাৰ নৈৰ মোহন অংশত নদীখনে কঢ়িয়াই অনা গেটবোৰ জমা হৈ কিহৰ সৃষ্টি হৈছে জমা হয় এটা বদ্বীপৰ সৃষ্টি হৈছে ওকে বদ্বীপ অঞ্চলটোত প্ৰধানকৈ কি উদ্ভিদ পোৱা যায় এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বদ্বীপত কি উদ্ভিদ পোৱা যায় বদ্বীপ অঞ্চলত প্ৰধানকৈ মেনগ্ৰোভ উদ্ভিদ পোৱা যায় মনত ৰাখিব 1954 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ দুই পাৰে খহনীয়া প্ৰায় কিমানখন গাঁও নিশ্চিহ্ন হৈছে 1954 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ দুই পাৰে খহনীয়াই প্ৰায় 2500খন গাঁও নিশ্চিহ্ন কৰিছে ৰাষ্ট্ৰীয় আয়োগৰ মতে অসমত বানপানী প্ৰবণ ভূমিৰ পৰিমাণ কিমান লাখ ৰাষ্ট্ৰীয় আয়োগৰ মতে অসমত বানপানী প্ৰবণ ভূমিৰ পৰিমাণ 39 লাখ হেক্টৰ অসমৰ মুঠ ভূমি কিমান শতাংশ অসমৰ মুঠ ভূমি 39.58% গতিকে আমাৰ যেহেতু বানপানী সমস্যাটো আমাৰ অসমৰ প্ৰধান সমস্যা গতিকে আমাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আজিলৈকে কৰা নাই কেন্দ্ৰীয় চৰকাৰে আমাৰ বানপানীক ইমান গুৰুত্ব নিদিয়ে বাকিবোৰ ৰাজ্যৰ বানপানীক যেনেকৈ গুৰুত্ব দিয়ে কেৰালাত হওক বাকিবোৰ জিলাত হওক ওকে কিন্তু আমাৰ চৰকাৰে আমাৰ অসমৰ বানপানীক আজিলৈকে স্বীকৃতি নিদিলে আমাৰ প্ৰাকৃতিক দুৰ্যোগ যি বছৰি প্ৰায় কিমান লাখ লাখ মানুহৰ ঘৰ ধ্বংস কৰে গতিকে হাত ৰাখিছোঁ ভৱিষ্যত প্ৰজন্মই এইখিনি কথা তেওঁলোকে ভাবি চৰকাৰখনে যাতে তেওঁলোকৰ বাবে নতুনকৈ কিবা ব্যৱস্থা লয় প্ৰকল্প আনে যাতে বানপানী সমস্যা আমি অসমৰ পৰা নাইকিয়া কৰিব পাৰোঁ নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰৰ উপৰি প্ৰধান উপনৈসমূহ কি ব্ৰহ্মপুত্ৰৰ উপৰি প্ৰধান উপনৈসমূহ হৈছে সোৱণশিৰি জীয়া ভৰালী মানা দিখৌ ধনশিৰি ইত্যাদি ওকে জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কিমান শতাংশ জল প্ৰবাহিত হয় প্ৰায় 70 পৰা 80% সমগ্ৰ ভাৰতৰ ভিতৰতে জল সম্পদত অতি চহকী ৰাজ্য কোনখন অসম ওকে নাগালেণ্ড মণিপুৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা কোনটো নৈ ওলাই আহিছে কোনখন নৈ ওলাই আহিছে নাগালেণ্ড মণিপুৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা মৰাণ নামৰ অঞ্চলটো ওলাই আহিছে ওকে বৰাক নৈখন প্ৰায় কিমান কিলোমিটাৰ 900 কিলোমিটাৰ ওকে বৰাক নৈখন কিমান কিলোমিটাৰ কিমান পৰ্যন্ত বহল বৰাক নৈখন প্ৰায় 30 মিটাৰৰ পৰা 300 মিটাৰ পৰ্যন্ত বহল ঠিক আছে বৰাক নৈৰ অসম অংশত কিমানখন সৰু বৰ উপনৈ আছে বৰাক নৈৰ অসম অংশত 27খন সৰু বৰ উপনৈ আছে ঠিক আছে দিহিং নদীৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ দিহিং নদীৰ দৈৰ্ঘ্য 380 কিলোমিটাৰ ওকে লোহিত নদীৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ লোহিত নদীৰ দৈৰ্ঘ্য হৈছে 200 কিলোমিটাৰ মনত ৰাখিব সো আপোনালোকে যদি আমাৰ কোৱেশ্চন কেইটা চাই ভাল পাইছে তেনেহলে আপোনালোকে লাইক কৰিব সোশ্যাল সায়েন্সৰ ক্লাছ যদি আৰু লাগে আপোনালোকে মোক কমেন্ট কৰিব ওকে আৰু পিডিএফবোৰ যদি আপোনালোকে বিচাৰে মাত্ৰ 99 টকা আপোনালোকে 99 টকাতে আপোনালোকে আমাৰ সকলোবোৰ পিডিএফ কিনিবলৈ পাৰিব পিডিএফ লাগিলে কমেন্ট কৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাব জয় হিন্দ জয় অসম